Dear students, good morning. আজি তোমালোকে ত্ৰিভুজ চেপ্টাৰ 2 আৰু অলপ আগলে সদৃশ চিত্ৰ কাক বোলা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম পঢ়িবলৈ পাৰিবা এতিয়া সদৃশ চিত্ৰ ঠিক আছে এটা পঢ়িবলৈ আমাক এখনমান ছবি দৰকাৰ যিখন মই ডাউনলোড কৰি থৈ দিছো এতিয়া এইখন ছবিলে মন কৰি চোৱা ঠিক আছে এইখন প্ৰথম ছবিখনত তোমালোকৰ দুটা ত্ৰিভুজ আছে এই দুটা ত্ৰিভুজৰ কেনেকুৱা ধৰণৰ ত্ৰিভুজ এইটো এটা ত্ৰিভুজ নীলাখন এটা ত্ৰিভুজ নীলা ত্ৰিভুজটো এটা সমবাহু ত্ৰিভুজ হয় নে অৰেঞ্জ কালাৰৰ ত্ৰিভুজটো এটা সমবাহু ত্ৰিভুজ হয় নে এইকিটাৰ আকাৰগিটা বেলেগ বেলেগ কিন্তু আকৃতিগিটা একেই দুইটাই সমবাহু ত্ৰিভুজ শেপ মানে আকৃতি এই দুটা একেই ঠিক আছে সাইজ গিটা ডাঙৰ সৰু আকৌ নেক্সট খনলে আহা এটা বৰ্গ ঠিক আছে এই বৰ্গ দুটা নীলা বৰ্গটো আৰু গ্ৰীন কালাৰৰ বৰ্গটো ব্লু আৰু গ্ৰীন বৰ্গটো এহতৰ আকৃতি একেই দুইখনেই বৰ্গ কিন্তু হিহঁতৰ সাইজ গিটা বেলেগ বেলেগ এটা ডাঙৰ এটা সৰু থাৰ্ড খনলে আহা ইয়াত বৃত্ত আকাৰ পাইছা তোমালোকে ইয়াত বৃত্ত অৰেঞ্জ কালাৰ গ্ৰীন কালাৰ আৰু ইয়েলো কালাৰ এহতৰ আকৃতি একেই হয় নাই এহতৰ আকাৰ গিটা বেলেগ বেলেগ সাইজ বেলেগ বেলেগ হল আমি এনেকুৱা ধৰণৰ ছবিক যাৰ আকৃতি গিটা একেই কিন্তু আকাৰ বেলেগ বেলেগ হ'ব পাৰে এনেকুৱা ধৰণৰ ছবিক আমি কি বুলি কওঁ সদৃশ চিত্ৰ বুলি কওঁ সিমিলাৰ ফিগাৰ বুলি কওঁ বুজি পাইছা ইয়াত লাগিলে এই সমবাহু ত্ৰিভুজটো যিমান সৰু হৈ নাযাওক লাগিলে যিমান ডাঙৰ হৈ নাযাওক যেনেকুৱা ধৰণৰ যিমানেই আমি বেলেগ বেলেগ আকাৰৰ সমবাহু ত্ৰিভুজ লওঁ সব কি হ'ব সদৃশ হ'ব একেই এই বৰ্গ আৰু বৃত্তৰ ক্ষেত্ৰতো হে একেটা কথাই হয় নে এইবোৰ সব একেই আকৃতিৰ বস্তু ঠিক আছে এহতি যে সৰু হৈছে এই সৰু হোৱাটো এটা নিৰ্দিষ্ট অনুপাতত সৰু হৈছে আটাইগিডাল বাহু এই ত্ৰিভুজটোৰ সমবাহু ত্ৰিভুজৰ তিনডাল বাহু আছে এই তিনডাল বাহুৱে এটা নিৰ্দিষ্ট অনুপাতত সৰু হৈ গৈছে দ্বিতীয়খন ছবিত বুজি পাইছা একেই বা বৃত্তটোতো বৃত্তৰ কি থাকিব এডাল ব্যাসাৰ্ধ থাকিব হয় নে এই ব্যাসাৰ্ধডাল এটা নিৰ্দিষ্ট অনুপাতত কমি গৈ আছে ঠিক আছে আৰু এখন ছবিলে আহা এতিয়া এটো মই ক্লিয়াৰ কৰি দিছো আৰু এখন ছবিলে আহা এতিয়া এখন ছবিলে চোৱা ইয়াত বিভিন্ন ধৰণৰ বহুভুজ আছে ঠিক আছে প্ৰথম ছবিখন এইটো এটা কি চতুৰ্ভুজ চাৰিডাল বাহু থকা এটা বন্ধ চিত্ৰ ঠিক আছে এই দুখন ছবি তোমালোকে দেখি গম পাইছা কি হৈছে এহতৰ আকাৰটো বেলেগ বেলেগ কিন্তু আকৃতিটো একেই ঠিক আছে দ্বিতীয় এটা ত্ৰিভুজ ইয়াতো আকৃতিটো একেই কিন্তু আকাৰ সাইজ বেলেগ বেলেগ শেপটো একেই সাইজটো বেলেগ বেলেগ তৃতীয়খন ছবিলে আহা ইয়াতো তোমালোকে দেখিছা এইটো এটা কি হয় এইটো এটা বহুভুজ হয় হয় এই বহুভুজটোৰ কেইডাল বাহু আছে ছডাল বাহু আছে এই ছডাল বাহুৱে তোমালোকৰ কি হৈছে এটা নিৰ্দিষ্ট অনুপাতত কমি গৈছে বুলি ক'ব পাৰো বা বাঢ়ি গৈছে বুলি ক'ব পাৰো হয় নে দুখন ছবি এহতৰ শেপ গিটা একেই সাইজ গিটা বেলেগ বেলেগ তাৰ পিছত আৰু এটা বহুভুজ আছে
এই বহুভুজটোতো তোমালোকৰ সেই একেখিনিয়ে কথা ইহঁতৰ আকৃতিটো একেই কিন্তু আকাৰটো বেলেগ বেলেগ এনেকুৱা ধৰণৰ ছবিবোৰকে কি বুলি কোৱা হয় সদৃশ চিত্ৰ বুলি কোৱা হয় ঠিক আছে গতিকে আমি দুখন চিত্ৰ যিকোনো বহুভুজ থকা দুখন চিত্ৰক আমি সদৃশ বুলি ক'বলৈ পাৰোঁ যদিহে দেই দুখন ছবি বহুভুজৰ দুখন ছবিক আমি সদৃশ বুলি ক'ব পাৰোঁ যদিহে কি হয় প্ৰথম কথা বহুভুজগিটাৰ কি হ'বলৈ লাগিব প্ৰথম কথা বহুভুজগিটাৰ বাহুৰ সংখ্যা কি হ'ব লাগিব একেই হ'বলৈ লাগিব হয় নাই বাহুৰ সংখ্যাগিটা সেই দুটা বহুভুজৰ বাহুৰ সংখ্যাগিটা একেই হ'বলৈ লাগিব আৰু ইয়াত যেনেকৈ প্ৰথম ছবিখনত ইয়াত বাহুখনত এখন ছবিত বাহু কেইখন আছে কেইডাল আছে 4ডাল পিছৰ ছবিখনতো 4ডাল বাহুৰ সংখ্যা একেই আৰু সিহঁতৰ অনুৰূপ কোণবোৰ সমান অনুৰূপ কোণবোৰ এতিয়া ছবিখনলৈ মন দি চাবা অনুৰূপ কোণবোৰ এবাৰ এখন ছবিলৈ চোৱা এতিয়া ছবিখন অকমান চফা কৰি লওঁ কেৰ অনুৰূপ কোণ হৈছে পি হয়নে এলৰ অনুৰূপ কোণ হৈছে কিউ এমৰ অনুৰূপ কোণ হৈছে আৰ আৰু এনৰ অনুৰূপ কোণ গম পাইছা কোনটো হয় এছ ঠিক কৈছা এছ ঠিক আছে তো এইকেইটা হৈছে এই বহুভুজগিটাৰ অনুৰূপ কোণ এই দুটা বহুভুজ সদৃশ হ'বলৈ সিহঁতৰ অনুৰূপ কোণবোৰৰ মাপ সমান হ'বলৈ লাগিব ঠিক আছে নেক্সট কণ্ডিশ্যনটো নেক্সট চৰ্তটো কি হ'বলৈ লাগিব সিহঁতৰ অনুৰূপ বাহুবোৰ একেই অনুপাতত থাকিব লাগিব বুজি পাইছা সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত এতিয়া অনুৰূপ বাহু প্ৰথম ছবিখনৰ যদি মই এইডাল বাহু লওঁ কে এল তেতিয়াহ'লে কে এল বাহুটোৰ অনুৰূপ বাহু দ্বিতীয় ছবিখনত অনুৰূপ বাহু কোনডাল হ'ব পি কিউ গতিকে কে এল বাই পি কিউ এইটো আমি অনুপাতটো উলিয়াব লাগিব আৰু এই অনুপাতটোৰ মান আন দুডাল অনুৰূপ বাহুৰ মই লৈছোঁ এল এম আৰু কিউ আৰ ইয়াৰ অনুপাত সমান হ'বলৈ লাগিব কাৰ নেক্সট দুডাল বাহুৰ কোন দুডাল এন এম তলত লিখিছোঁ এন এম আৰু আৰ এছ ইয়াৰ অনুপাত লাষ্ট বাহু অনুৰূপ বাহু কোনকেইডাল কে এন আৰু পি এছ হয়নে এইকেইটা অনুৰূপ বাহুৰ অনুপাতকেইটা সদায় কি হ'বলৈ লাগিব সমান হ'বলৈ লাগিব ঠিক আছে তোমালোকে কথাটো ভালদৰে মনত ৰাখিবা আকৌ এবাৰ ৰিপিট কৰি দিছোঁ আকৌ এবাৰ কৈ দিছোঁ দুটা বহুভুজ সদৃশ হ'ব প্ৰথম কথা আমি চাবলৈ লাগিব সেই দুটা বহুভুজৰ বাহুৰ সংখ্যা একেই হয় নে নাই ঠিক আছে দ্বিতীয় কথা সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'বলৈ লাগিব অনুৰূপ কোণবোৰ হয় ক'লো অনুৰূপ কোণবোৰ সমান হ'বলৈ লাগিব আৰু তৃতীয় কথা সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত সদায় সমান হ'বলৈ লাগিব ঠিক আছে এতিয়া তোমালোকে এইখিনি মই ক্লিয়াৰ কৰি দিছোঁ এতিয়া এইখিনি কথা তোমালোকে ভালদৰে বহীত লিখি ল'বা
তোমালোকৰ টেক্সট বুকৰ পেজ নাম্বাৰ 157 পেজ নাম্বাৰ 157ত ভালদৰে লিখা আছে ঠিক আছে এইখিনি বস্তু তোমালোকে বহিত ভালদৰে লিখি ল'বা পেজ নাম্বাৰ 157 দেখিছা ইয়াত মোৰ স্ক্ৰীনখনত তোমালোকে দেখিছা কোনখিনি এইটো বস্তু কিতাপখন ভালদৰে পঢ়িবা টেক্সট বুকখন পঢ়াটো অতি দৰকাৰ তোমালোকক অকমান বুজাই দিছো টেক্সট বুকখনত কি লিখা আছে নিজে টেক্সট বুকখন চেপ্টাৰটোৰ ষ্টাৰ্টিঙৰ পৰা তলৰলৈকে কি লিখা থাকে সেইখিনি কথা ভালকে পঢ়িবা ঠিক আছে মেথমেটিক্সত হেতু এটা প্ৰবলেম হৈ যায় যে তোমালোকে টেক্সট বুক নপঢ়া ক্লাছত টিচাৰে পঢ়ায় তাৰ পিছত কোৱেশ্চন আনসাৰ্সখিনি কৰাই খালি কোৱেশ্চন আনসাৰ্সখিনি কপিত লিখা সেইকাৰণে কথাবোৰ পাহৰি যোৱা কিন্তু এই কনসেপ্টবোৰ এই সৰু সৰু কথাবোৰ এইবোৰ কিতাপত পঢ়ি মনত ৰাখা বুজা আৰু মনত ৰাখাটো অতি দৰকাৰ ঠিক আছে এতিয়া তোমালোকে সদৃশ বহুভুজ কাক কেনেকুৱা ধৰণৰ ছবিক আমি কম হেতু তোমালোকে বুজি পালা ভালদৰে এতিয়া মই কেখনমান ছবি তোমালোকলে আনিছো এইখন ছবি তোমালোকে ভালদৰে চোৱা যেহেতু এতিয়া মই ঘৰতে আছো সেই কাৰণে কেটামান ঘৰতে থকা বস্তু তোমালোকক ভালকে বুজিবলে পৰাকে দেখাইছো চোৱা হৰলিক্সৰ বটল এই হৰলিক্সৰ বটল কিটা প্ৰথম ছবিখনলে চোৱা এইকিটা সদৃশ হয় না এনেকুৱা ধৰণৰ তোমালোকে বহুত এক্সাম্পল পাবা সসৰ বটল এটা ডাঙৰ থাকে এটা সৰু থাকে হয় নাই কোকা কোলা সবেই খোৱা ডাঙৰ বটল এটা আছে সৰু বটল এটাও পায় হয় নাই এইবোৰ কি হয় সদৃশ চিত্ৰ সিমিলিয়াৰ ফিগাৰ দেখিবলে একেই কিন্তু সাইজ কিটা এটা অনুপাতত কম বেছি হয় ঠিক আছে এতিয়া দ্বিতীয় ছবিখন দুইটা হৰলিক্সৰ বটল সমান এহাতক আমি কি কম সিমিলিয়াৰ কম নে কি কম সদৃশ কম নে সদৃশটো হয় বাৰু কিন্তু আৰু ইয়াত ক্লাস 9ত তোমালোকে এটা পঢ়িছিলা কি আছিল হেতু হৈছে তোমালোকৰ সৰ্বসম হয় নাই এই দুটা হৰলিক্সৰ বটল দ্বিতীয় ছবিখনত যি আছে সৰ্বসম বুলি ক'ব পাৰো কেলে কি দুইটাৰে আকাৰ আৰু আকৃতি একে এইখন তৃতীয় ছবিখনত যেটো চিত্ৰ আছে হেতুক আমি কি বুলি কম সৰ্বসম আকাৰ আৰু আকৃতি শেপ এণ্ড সাইজ একে কিন্তু প্ৰথম ছবিখনত শেপটো একে হয় নাই কিন্তু সাইজটো বেলেগ হয় নে আকৃতিটো একে কিন্তু আকাৰটো বেলেগ বুজি পাইছা অকমান ধৰিব পাৰিছানে সদৃশ চিত্ৰ কাক কয় আৰু এখন ছবি তোমালোকলে লৈ আহিছো এখন পেজখন ক্লিয়াৰ কৰি লওঁ তাৰ পিছত চোৱা এইখন ছবিলে চোৱা বৰ ধুনিয়া কি হয় তাজমহল হয় নাই এই দুখন ছবি দেখিবলে একেই শিওৰ এই দুখন ছবি তাজমহল দুখন ছবিতে তাজমহল আছে আৰু যিমানখিনি বস্তু প্ৰথম ছবিখনত আছে দ্বিতীয় ছবিখনতো সেইখিনি বস্তুই আছে সদৃশ হয়নে এই দুখন ছবি কিন্তু এই দুখন ছবি তোমালোকে জুনে এনসাৰ কৈছা হয় বা নহয় মন কৰি শুনা এই দুখন ছবি সদৃশ নহয় কেলে দেখিলে তোমালোকৰ লাগিছে নাই এইটো চোৱা বেছিকে এই প্ৰথম ছবিখন কি হৈছে বেছি সৰুটো হয় বাট কিন্তু অকমান দীঘলীয়া কৰি দিছে হয় নে বস্তুটো এনেকুৱা হৈছে অলপ দীঘলীয়া কৰি দিয়া নিচিনা হৈছে কোনোবাই সাইডৰ পৰা চেপি দিয়াৰ নিচিনা হৈছে হয় নে গতিকে এই দুখন ছবি যদিও একেই বস্তু তাজমহলে আছে দুখন ছবিত কিন্তু সদৃশ কিন্তু এই ছবিকিখন নহয় কেলে সদৃশ নহয় এই ছবিখনৰ যেটো যেনেকে সৰু হৈ গৈছে সেই অনুপাতটো একেই নহয় বাহু গিটাৰ সৰু কমি যোৱা অনুপাতটো একেই নহয় অনুৰূপ বাহুবোৰৰ অনুপাতটো একেই নহয় বুজি পাইছা এই দুখন এইবোৰ অনুৰূপ বাহু হয়নে এই অনুৰূপ বাহুৰ অনুপাতটো একেই নহয় এই প্ৰথম ছবিখন চেপি দিয়াৰ নিচিনা হৈছে গতিকে দীঘলীয়া হৈ গৈছে কথাটো বুজি পাইছা সদায় কি হ'বলে লাগিব এই ছবিখনৰ
অনুৰূপ বাহুবোৰৰ অনুপাতটো একেই হ'বলৈ লাগিব। এতিয়া দ্বিতীয় ছবিখনলৈ আহা। এইখন ছবি মই আঁতৰাই দিছোঁ। এতিয়া আৰু এখন ছবি চোৱা। এইখন ছবিলৈ চোৱা। এইখন ছবিক তোমালোকে সদৃশ ক'ব পাৰিবানে? পাৰিবা। ইয়াত চোৱা, এইটো এটা অনুপাতত বাহুকেইটাৰ অনুপাতকেইটা কি হৈছে, অনুৰূপ বাহুৰ অনুপাতবোৰ কি হ'ব, একেই হ'ব। দেখিলেই গম পাইছোঁ। একেইখন ছবিয়ে আছে, ইহঁতৰ আকাৰ আৰু আকাৰকেইটা মানে কি আকাৰকেইটা বেলেগ বেলেগ হ'লেও আকৃতিটো একেই, কিন্তু এই আকাৰকেইটা যদিও বেলেগ বেলেগ এটা নিৰ্দিষ্ট অনুপাতত কম বেছি হৈছে। ঠিক আছে? কথাখিনি তোমালোকে ভালদৰে যদি বুজি পাইছা, তেতিয়াহ'লে এই চেপ্টাৰটোত যিখিনি তোমালোকৰ কুৱেশ্যন এনচাৰ্ছ আছে, সেইখিনি অতি সহজৰে মই নোকোৱাকৈও তোমালোকে কৰিবলৈ পাৰিবা, যদি কনচেপ্টটো ক্লিয়াৰ হৈছে। এতিয়া চোৱা, 6.1 ঠিক আছে, টেক্সট বুকৰ পেজ নম্বৰ 159ত 6.1ত ৰ'বা, আকৌ এবাৰ তোমালোকক ফটোখন তুলি দিছোঁ। দেখিছা পেজখন 6.1 এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 1 6.1 ঠিক আছে। ইয়াত কাষত বন্ধনীত দিয়া শুদ্ধ শব্দবোৰৰ সহায়ত খালী ঠাই পূৰ কৰা। ঠিক আছে, তো 1 নম্বৰত আছে, 1 নম্বৰ কুৱেশ্যন, ফিল আপ দ্য ব্লেংকছটো চোৱা। সকলোবোৰ বৃত্তই কি হ'ব, সদৃশ হ'বনে সৰ্বসম হ'ব? বুজি পাইছা? সৰ্বসম আৰু সদৃশৰ তোমালোকে ডিফাৰেঞ্চটো বুজি পাইছা, পাৰ্থক্যটো বুজি পাইছা? সৰ্বসম হ'বলৈ এটা বৃত্তই আনটো বৃত্তৰ ওপৰত থৈ দিলে ইটোৱে ইটোক ঢাকি দিবলৈ লাগিব। আৰু সদৃশ হ'বলৈ কি হ'ব লাগিব? সদৃশ সিহঁতৰ চাইজকেইটা বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আকৃতিটো একেই হ'বলৈ লাগিব। গতিকে সকলোবোৰ বৃত্তই কি হ'ব, সদৃশ হ'ব। সকলোবোৰ বৃত্ত বুলি কৈছে যেতিয়া, গতিকে তাত ব্যাসাৰ্ধ বেলেগ বেলেগ আহিবলৈ পাৰে, হয় নাই? একেই ব্যাসাৰ্ধ বুলি লিখি দিয়া নাই। যদি লিখিলেহেঁতেন কুৱেশ্যনটোত যে সকলোবোৰ একেই ব্যাসাৰ্ধৰ, বুজি পাইছা, সকলোবোৰ একেই ব্যাসাৰ্ধৰ বৃত্তবোৰ কি হ'লহেঁতেন, তেতিয়া সৰ্বসম হ'লহেঁতেন। কিন্তু এই কুৱেশ্যনটোত কি দিছে, সকলোবোৰ বৃত্তই, তো ইয়াত হ'ব সদৃশ। কেলে কি, ইয়াৰ ব্যাসাৰ্ধবোৰ বেলেগ বেলেগ হ'ব পাৰে, ইয়াৰ চাইজটো বেলেগ বেলেগ হ'ব পাৰে। ঠিক আছে, দ্বিতীয় ছেকেণ্ড নম্বৰটোলৈ আহা। সকলোবোৰ বৰ্গই, ইয়াতো কৈছে সকলোবোৰ বৰ্গই সদৃশ নে সৰ্বসম? কি হ'ব কোৱাচোন? সকলোবোৰ বৰ্গ বুলি কৈ দিয়াৰ লগে লগে ইয়াৰ চাইজকেইটা কিন্তু বেলেগ বেলেগ হ'ব। বৰ্গৰ আকাৰটো সদায়, বৰ্গৰ শ্বেপটো সদায় একেই থাকিব, 4ডাল বাহু সমান, কিন্তু এই 4ডাল বাহুৰ মাপটো বেলেগ বেলেগ বৰ্গৰ কাৰণে বেলেগ বেলেগ হ'ব, হয়নে? গতিকে কি হ'ব, সৰ্বসম হ'ব নে সদৃশ হ'ব? সদৃশ হ'ব। ঠিক আছে, তৃতীয়টোলৈ আহা। সকলো ডেছ ত্ৰিভুজ সদৃশ, ব্ৰেকেটৰ ভিতৰত কি দিছে, সমদ্বিবাহু আৰু সমবাহু। এতিয়া সমদ্বিবাহু ত্ৰিভুজ কাক কয় মনত আছেনে তোমালোকৰ? সমদ্বিবাহু সমান, যাৰ দুডাল বাহু সমান, হয়নে? তৃতীয় বাহুডাল বেলেগ বেলেগ, কিন্তু দুডাল বাহু সমান, সেইবোৰকে সমদ্বিবাহু ত্ৰিভুজ বুলি কয়। আৰু সমবাহু যাৰ প্ৰত্যেকডাল বাহু, 3ডাল বাহুৱে সমান। ঠিক আছে, এতিয়া মই তোমাক আঁকিয়ে দেখাইছোঁ বাৰু। সমদ্বিবাহু ত্ৰিভুজ, এই দুডাল বাহু যদি সমান হয়, এতিয়া চোৱা, ইয়াত চোৱা,
এইডাল বাহু আৰু এইডাল বাহু সমান গতিকে এইটো এটা কি সমদ্বিবাহুৰ ত্ৰিভুজৰ উদাহৰণ ঠিক আছে আৰু এটা সমদ্বিবাহু ত্ৰিভুজ চোৱা ঠিক আছে এটো এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ এই দুডাল বাহু সমান হল গতিকে এই দুটা এটা সমদ্বিবাহু ত্ৰিভুজ এই দুটাৰ সদৃশ হ'বনে কেতিয়াও নহয় হয় নাই এটো দেখিবলৈ শেপ গিটা ইয়াৰ বেলেগ বেলেগ হয় নে গতিকে আৰু সৰ্বসম হলে সমবাহু হোৱাৰ লগে লগে হেতৰ কি হ'ব প্ৰত্যেকডাল বাহুৱে সমান হ'ব আৰু সমবাহু ত্ৰিভুজৰ বাহুৰ মাপকিটা যিয়ে নহওক কেলে আগৰ স্লাইডছবোৰ পঢ়োৱা হৈছে এটো সদায় কি হ'ব সদৃশ হ'ব হয় নাই গতিকে ইয়াত কি আহিব সমবাহু ত্ৰিভুজ আহিব চতুৰ্থ তুলে চোৱা চতুৰ্থ সংখ্যা কোৱেশ্চন তুলে চোৱা সমসংখ্যক বাহুত থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে হিহতৰ অনুৰূপ কোণবিলাক কোৱেশ্চনটো বুজিছা এটো মই তোমালোকক যেটো লিখিবলৈ দিছিলো হেতু স্টেটমেন্টে হেতু সেন্টেন্সে দিছে বাক্যই দিছে সমসংখ্যক বাহুৰ থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে হিহতৰ কোণবিলাক কি হ'ব সমান হ'ব হয় না ইয়াত সমান হ'ব আৰু হিহতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত কি হ'ব সমান হ'ব মানে সমানুপাত মানে সমান অনুপাতত আছে হয় না গতিকে প্ৰথম fill up the blanks টোত কি হ'ব সমান হ'ব আৰু দ্বিতীয়টোত কি হ'ব সমানুপাত হ'ব বুজি পাইছা এই fill up the blanks খিনি বুজি পিনি তোমালোকে বহিত লিখি লবা আৰু ইয়াত নেক্সট পেজ খনত তোমালোকৰ আৰু দুটা কোৱেশ্চন দিয়া আছে এগেটা তোমালোকে নিজে নিজে হোমৱৰ্ক কৰিবা দ্বিতীয় কোৱেশ্চনটোত কি দিয়া আছে চোৱা তলত উল্লেখ কৰা বিলাকৰ দুটা বিভিন্ন উদাহৰণ দিয়া তোমালোকে নিজে উদাহৰণ দিবা এক নম্বৰ এজোৰ সদৃশ চিত্ৰ যিকোনো এজোৰ সদৃশ চিত্ৰ উদাহৰণ মই তোমালোকক সদৃশ চিত্ৰ উদাহৰণ দিলো হয় নাই তোমালোকৰ বহুভুজৰ আকাৰটো দেখালো আৰু তোমালোকক দৈনন্দিন জীৱন যেনেকৈ হৰলিক্সৰ বটল সসৰ বটল এটা মই নিজে কৈছো তোমালোকে নিজে ভাবি পিনি উলৱা ঠিক আছে এজোৰ অসদৃশ চিত্ৰ এনেকুৱাটো অসংখ্য আছে অকমান ভাবিলেই পাবা নিজে উদাহৰণ দিবা 3 নম্বৰটো দিয়া হৈছে তলত দিয়া চতুৰ্ভুজ দুটাৰ সদৃশ হয় নে নহয় উল্লেখ কৰা ছবি দুখন চাবা নিজে চাই পিনি গম পাবা সদৃশ হয় নে নহয় সদৃশ হ'বলে হেহতৰ কি হ'বলে লাগিব শেপটো একে হ'বলে লাগিব আৰু সাইজটো বেলেগ হলে হ'ব হয় নাই আকৃতিটো একে আকাৰটো বেলেগ বেলেগ ঠিক আছে আশা কৰো তোমালোকৰ কনসেপ্টটো সদৃশ চিত্ৰৰ ওপৰত ক্লিয়াৰ হৈছে যদি বুজি পোৱা নাই মোলে ফোন কৰিবা থ্যাংক ইউ